নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ'টিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 8 আৰু 8 নম্বৰ পাঠত আছিল ভাৰতীয় সভ্যতাৰ আৰম্ভণি ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ 8টা অংশ ইতিমধ্যে আলোচনা কৰিছো আৰু আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছো 9 নম্বৰ অংশ ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ অংশটিত অনুশীলনীসমূহ আলোচনা কৰি আছিলো পাঠটিৰ অনুশীলনী 1 আৰু অনুশীলনী 2 আমি আলোচনা কৰিছিলো আৰু আজিৰ 9 নম্বৰ অংশটিত তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 3 ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 3ৰ প্ৰশ্নসমূহ আমি চাওঁ আহাচোন প্ৰথমতে প্ৰশ্ন 1ত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰশ্নটো তোমালোকক দিছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল মানে ছাত্ৰ-ছাত্ৰীসকল তেখেতসকলে কি কাম কৰিছিল জীৱিকা নিৰ্বাহৰ কাৰণে বা তেওঁলোকৰ বৃত্তি কি আছিল উত্তৰটো হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে কৃষি ছাত্ৰ-ছাত্ৰীসকল কৃষি মানে খেতি পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল হৰপ্পা সভ্যতাৰ লোকসকলে কৃষি পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল 6 নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল হৰপ্পা সভ্যতাৰ লোকসকলৰ বিভিন্ন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল আৰু আমাক প্ৰশ্নটো সুধিছে যে তেখেতসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল উত্তৰটো হ'ব হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছ'পটেমিয়া আৰু পাৰস্যৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল ছাত্ৰ-ছাত্ৰীসকল মেছ'পটেমিয়া আৰু পাৰস্যৰ লগত তেখেতসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল গ নম্বৰ প্ৰশ্নত দিছে বহিঃজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা গৈছে হৰপ্পাৰ লোকসকলে যে বেলেগ অঞ্চলৰ লগত বা বহিঃজগতৰ লগত বাণিজ্যিক সম্পৰ্ক কৰিছিল সেইবোৰৰ প্ৰমাণ কেনেকৈ পাম বা কি প্ৰমাণ পোৱা গৈছে উত্তৰটো হ'ব বহিঃজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ সেই ঠাইবোৰত উদ্ধাৰ হোৱা চিল মোহৰ মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষৰ পৰা পোৱা যায় ছাত্ৰ-ছাত্ৰীসকল আমি ক'ৰ পৰা প্ৰমাণ পাওঁ তেওঁলোকৰ যে বহিঃজগতৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল সেই প্ৰমাণ আমি সেই অঞ্চলবোৰত উদ্ধাৰ হোৱা হৰপ্পাৰ চিল মোহৰ মাটিৰ পাত্ৰ আদিৰ পৰা পাওঁ আৰু সেইবোৰে হৈছে হৰপ্পাৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ বহিঃজগতৰ লগত খ নম্বৰ প্ৰশ্ন হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল ছাত্ৰ-ছাত্ৰীসকল হৰপ্পাৰ লোকসকলৰ অন্যতম জীৱিকা আছিল কৃষি গতিকে তেওঁলোকেনো কি খেতি কৰিছিল বা তেখেতসকলে কি কৃষি কৰিছিল উত্তৰটো হ'ব হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু বাৰ্লি সৰিয়হ শাক-পাচলি ফল-মূল আৰু কপাহৰ খেতি কৰিছিল কি কৰিছিল ঘেঁহু বাৰ্লি সৰিয়হ শাক-পাচলি ফল-মূল আৰু কপাহৰ খেতি হৰপ্পাৰ লোকসকলে কৰিছিল ছাত্ৰ-ছাত্ৰীসকল 9 নম্বৰ প্ৰশ্নটোত দিছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল ছাত্ৰ-ছাত্ৰীসকল আমি গম পাইছো যে হৰপ্পাৰ লোকসকলে খেতি কৰিছিল আৰু কিছুমান হস্তশিল্পৰো কাম কৰিছিল আৰু তাৰ উপৰিও তেখেতসকলে পশুপালনো কৰিছিল কিন্তু তেখেতসকলে কোনবোৰ হস্তশিল্প ব্যৱহাৰ কৰিছিল বা সেই সময়ত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল উত্তৰটো চাওঁ হৰপ্পা সভ্যতাৰ সময়ছোৱাত পুৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী সোণৰ অলংকাৰ তামৰ বাচন বৰ্তন ব্ৰঞ্জৰ সঁজুলি বয়ন সামগ্ৰী ইটা কাঠৰ বস্তু নাও আদি হস্তশিল্পৰ প্ৰচলন আছিল আমি কি পালো ছাত্ৰ-ছাত্ৰীসকল
পুৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী পালো, সোণৰ আ অলংকাৰ পালো, তামৰ বাচন বৰ্তন পালো, ব্ৰঞ্জৰ সঁজুলি আৰু বয়ন সামগ্ৰী, ইটা আৰু কাঠৰ বস্তু আৰু নাও, এইবোৰ আছিল তেখেতসকলৰ হস্তশিল্প। প্ৰথম 6 নম্বৰ প্ৰশ্ন, ছাত্ৰ ছাত্ৰীসকল, কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? এতিয়া আমি কিহৰ ওপৰত ভিত্তি কৰি ক'ব পাৰিম যে হৰপ্পাৰ লোকসকলৰ মেছ'পটেমিয়া আৰু পাৰস্যৰ লগত সম্পৰ্ক আছিলে? ক্ষমা কৰিবা ছাত্ৰ ছাত্ৰীসকল, ৰোমান সভ্যতা, মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ লগত সম্পৰ্ক আছিল বুলি যে আমি ক'ম, কিহৰ ওপৰত ভিত্তি কৰি ক'ম? উত্তৰটো হৈছে হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছ'পটেমিয়া আৰু পাৰস্যৰ পৰা উদ্ধাৰ কৰা হৈছে। তাৰ মানে ছাত্ৰ ছাত্ৰীসকল, হৰপ্পাত ব্যৱহাৰ হোৱা কিছুমান চিলমোহৰ, মাটিৰ পাত্ৰ সেইবোৰ ক'ত উদ্ধাৰ হৈছে? মেছ'পটেমিয়া আৰু পাৰস্যত। সেইদৰে মেছ'পটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছে। মেছ'পটেমিয়া আৰু চিলমোহৰবোৰ ক'ত পোৱা গৈছে? হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছিল বুলি ক'ব পাৰি বা প্ৰমাণ কৰে। তাৰ মানে ছাত্ৰ ছাত্ৰীসকল, আমি কি ক'ম? হৰপ্পাৰ যিবোৰ চিলমোহৰ বা মাটিৰ পাত্ৰ আছিলে সেইবোৰ মেছ'পটেমিয়াত পোৱা গৈছে, আকৌ মেছ'পটেমিয়াৰো কিছুমান চিলমোহৰ, মাটিৰ পাত্ৰ তেনেকুৱা সামগ্ৰী হৰপ্পাত পোৱা গৈছে। আৰু ইয়াৰ পৰা আমি কি বুজিলো যে দুইখন ঠাইৰ কি আছিলে? সম্পৰ্ক আছিল। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকক 2 নম্বৰত দিছে চমু টোকা লিখা। চমু টোকা অকমান লিখিব লাগিব বিষয়টোৰ, যিটো বিষয় দিয়ে তাৰ বিষয়ে। চমু টোকা দিছে যে হৰপ্পাকালীন জীৱিকা, হৰপ্পাৰ লোকসকলৰ জীৱিকা কি আছিলে সেই বিষয়ে আমি চমুৱাই লিখিম। হৰপ্পা সভ্যতাৰ বিভিন্ন চহৰত উদ্ধাৰ হোৱা অৱশিষ্টবোৰৰ পৰা আমি সেই সময়ৰ মানুহৰ জীৱন আৰু জীৱিকাৰ বিষয়ে জানিব পাৰো। ছাত্ৰ ছাত্ৰীসকল, হৰপ্পা চহৰৰ যে সেই অৱশিষ্টবোৰ যে উদ্ধাৰ হৈছে, তাৰ পৰা আমি বিভিন্ন তেওঁলোকৰ মানে হৰপ্পাবাসীৰ জীৱন আৰু জীৱিকা, তেখেতসকলে কেনেকে তেওঁলোকে জীৱিকা কি আছিলে, কি কৰি খাইছিলে, জীৱন নিৰ্বাহ কৰিছিল, সেই বিষয়ে আমি হৰপ্পাৰ পৰা উদ্ধাৰ হোৱা বা হৰপ্পাত উদ্ধাৰ হোৱা অৱশিষ্টসমূহৰ পৰা আমি গম পাওঁ। ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কৃষিৰ কথা জানিব পাৰো। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তেখেতসকলে যে কৃষি কৰিছিল বা খেতি কৰিছিল, আমি সেই কথাটো কেনেকে গম পাম? সেই কথাটো আমি গম পাইছো যে বিভিন্ন ঠাইৰ পৰা অৱশিষ্ট কিছুমান শস্যৰ বীজ উদ্ধাৰ হৈছিলে, আৰু তাৰ পৰা আমি গম পাওঁ যে হৰপ্পাৰ লোকসকলে কি কৰিছিল? খেতি কৰিছিল। আৰু কৃষিটো তেওঁলোকৰ এটা জীৱিকা আছিলে। জীৱন নিৰ্বাহৰ কাৰণে তেওঁলোকে কি কৰিছিল? কৃষি কৰিছিল। খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড়, হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদিয়ে সেই সময়ৰ অধিবাসীসকলে জীৱিকাৰ বাবে পশুপালনৰ লগতে হস্তশিল্পটো যে গুৰুত্ব দিছিল, সেই কথা প্ৰমাণ পোৱা যায় বা সেই কথা প্ৰমাণ দিছে। ছাত্ৰ ছাত্ৰীসকল, তাৰোপৰি হৰপ্পাৰ লোকসকলে কি কৰিছিল? কিছুমান হস্তশিল্পৰ প্ৰচলন কৰিছিল, আৰু ইয়াৰ উপৰিও তেখেতসকলে পশুপালন কৰিছিল। আৰু হস্তশিল্পৰ আমি প্ৰমাণ কেনেকে গম পাওঁ? যে সেই সময়ৰ বিভিন্ন জন্তুৰ হাড় বা হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট উদ্ধাৰ হৈছে। তাৰ পৰা আমি গম পাওঁ যে হৰপ্পাৰ লোকসকলৰ মূলতঃ জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। এই তিনিটা আছিল তেখেতসকলৰ প্ৰধান জীৱিকা, আৰু এই তিনিটা কাম কৰি তেওঁলোকে কি কৰিছিলে? জীৱন নিৰ্বাহ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা চমু টোকা দিছে, সেইটো হৈছে বাণিজ্য। বাণিজ্য মানে বেপাৰ। হৰপ্পাৰ লোকসকলে কেনেকুৱা বাণিজ্য কাৰ লগত কৰিছিল সেই কথাটো তোমালোকক সুধিছে। হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি
সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল নিজৰ অঞ্চলৰ লগততো তেওঁলোকে বেহা বেপাৰ কৰিছিলেই সমসাময়িক তেওঁলোকে আন সভ্যতাৰ লোকসকলৰ লগতো তেখেতসকলে কি কৰিছিল বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল হৰপ্পা সভ্যতাৰ চিল মোহৰ মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছপটেমিয়া আৰু পাৰস্যৰ পৰা উদ্ধাৰ হৈছে হৰপ্পা সভ্যতাৰ কিছুমান চিল মোহৰ মাটিৰ পাত্ৰ সেইবোৰ ক'ত উদ্ধাৰ হৈছে মেছপটেমিয়া বা পাৰস্যত বা মেছপটেমিয়া আৰু পাৰস্যত উদ্ধাৰ হৈছে তাৰ পৰা আমি কি বুজি পাইছো যে হৰপ্পাৰ লোকসকলৰ কি আছিল মেছপটেমিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল নহয়নে আৰু ঠিক তেনেদৰে মেছপটেমিয়া আৰু চিল মোহৰ ক'ত উদ্ধাৰ হৈছে হৰপ্পাত উদ্ধাৰ হৈছে আৰু আমি ইয়াৰ পৰা কি বুজিলো ছাত্ৰ ছাত্ৰীসকল হৰপ্পা আৰু মেছপটেমিয়াৰ বাণিজ্যিক সম্পৰ্ক এটা নিশ্চয় আছিল সেই কাৰণে কি হৈছিল হৰপ্পাৰ চিলমোহৰ মেছপটেমিয়াত পোৱা গৈছিল আৰু মেছপটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছে তেওঁলোকৰ হয়তো আদান প্ৰদান হৈছিল বাণিজ্যিক আদান প্ৰদান হেহে আমি তেনেকুৱা বস্তুবোৰ দেখিছো এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত থকা হৰপ্পাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে এই যে সামগ্ৰীবোৰ উদ্ধাৰ হৈছে হৰপ্পাৰ সামগ্ৰী মেছপটেমিয়াৰ সামগ্ৰী হৰপ্পাত তাৰ পৰা কি প্ৰমাণ হৈছে যে দুইখন ঠাইৰ মাজত এটা বাণিজ্যিক সম্পৰ্ক আছিল আৰু ই প্ৰমাণ কৰে যে দুইখন ঠাই কি কৰিছিল বাণিজ্যিক আদান প্ৰদান কৰিছিল বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে ধাৰণা কৰা হয় যে সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা বেপাৰ কৰিছিল আৰু ধাৰণা কৰা হৈছে যে সেই সময়ত স্থলপথ মানে মাটিৰে যোৱা পথ মাটিৰে যোৱা আৰু জলপথ মানে পানীৰেও তেখেতসকলে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল বা দুই মানে মাটিৰে পানীৰে উভয়েদি তেওঁলোকে বেহা বেপাৰ কৰিছিল সেই কালত সম্ভৱতঃ সেই কালত বিনিময় প্ৰথাৰো প্ৰচলন আছিল ছাত্ৰ ছাত্ৰীসকল সেই সময়ত হয়তো হৰপ্পাৰ লোকসকলে বা সমসাময়িক সভ্যতাৰ লোকসকলৰ লগত বিনিময়ও কৰিছিল বিনিময় প্ৰথাৰো সম্ভৱতঃ প্ৰচলন আছিল ছাত্ৰ ছাত্ৰীসকল আমাৰ তৃতীয় অনুশীলনৰো অন্ত পৰিছে আৰু এই ভিডিঅটো এতিয়া সামৰিব লাগিব মই ইয়াৰ পিছত আকৌ এটি নতুন ভিডিঅ লৈ মই তোমালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ